যোৰহাটত বিজয় সাৰথী শৰ্মাৰ শেহতীয়া উপন্যাস প্ৰেম এনেকুৱাই উন্মোচন। যোৰহাট সাহিত্য সভাৰ উদ্যোগত আৰু আমোলন প্ৰকাশন গুৱাহাটীৰ সহযোগত আজি যোৰহাটৰ ৰাধাকান্ত সন্দিকৈ ভৱনত বিজয় সাৰথী শৰ্মাৰ শেহতীয়া উপন্যাস প্ৰেম এনেকুৱাই উন্মোচন কৰা হয়। উপন্যাসখনি উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাচ্য বিদ্যানৰম ডক্টৰ মহেশ্বৰ নেওগ, অসম তত্ত্ব গৱেষণা সংস্থাৰ সঞ্চালক ডক্টৰ ৰাতুল চন্দ্ৰ বৰাই। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি ভৱ গোস্বামী উপস্থিত থাকে। উন্মোচনী অনুষ্ঠানত যোৰহাটৰ অনেক গণ্যমান্য ব্যক্তিৰ উপস্থিত থাকে। এইটো মোৰতো খুবেই ভাল লাগিছে, কাৰণ যিহেতু যোৰহাটত মোৰ জন্ম, যোৰহাটত মোৰ শিক্ষা ঘৰ, এই সন্মুখৰ এই যোৰহাট গভৰ্ণমেণ্ট স্কুলৰ মই ছাত্ৰ আছিলোঁ। এই যোৰহাট গভৰ্ণমেণ্ট স্কুলতে 1953 চনত মোৰ ককাই ইয়াৰ পৰাই হেডমাষ্টাৰ হৈ পেলাই ৰিটায়াৰ কৰিছে। গতিকে যোৰহাটৰ নিজৰ জেগা হিচাপে মৰম আছে। গতিকে ইয়াত আহি যেতিয়া মই আকৌ নিজৰ জেগা দেশত উন্মোচন কৰিবলৈ পাইছোঁ, কৰিছে সাহিত্য সভাই, মোৰ মনটো খুব ভাল লাগিছে। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।